তহঁতক এটা কথা স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যদি এই কণী আৰু এই গেলা বিলাহী তহঁতৰ গাত যদি পৰিবলৈ মন নাই ভালে ভালে জুবিন ক্ষেত্ৰৰ কিনাৰত যিসমূহ মাটি আছে দখল কৰি তহঁতে ৰাখিছ ৩৮ বিঘা মাটি ভালে ভালে এৰি দে ভালে ভালে এৰি দিলে ভাল নহ'লে অসমীয়া যুৱ মঞ্চ হৰি পৰিব তহঁতৰ ওপৰত জমকাল দেই নন কেডেষ্ট্ৰিয়েল লেণ্ড তহঁতি কেনেকৈ কি যুক্তিত দখল কৰিলি ট্ৰাইবেল এক্টৰ মতে কি যুক্তিত দখল কৰিলি আমি সুধিব বিচাৰিছোঁ অসম চৰকাৰক যে সৌখিনিনা শিলহাকৰ মাটি কিমান মাটি আপুনি বেদখল কৰি মুক্ত কৰিলে কিমান বিল্ডিং ভাঙি পেলালে সেই আই মাতৃসকলে আজিও কান্দি আছে প্ৰতিবাদ জনাই আছে হাজাৰ হাজাৰ আপুনি ফৰেষ্ট লেণ্ড বুলি আপুনি বেদখল মুক্ত কৰিলে এই বনিয়াটো কিয় পৰা নাই কিয় এই বনিয়াটোৰ ওপৰত ইমান দৰত ছুপাৰ চৰকাৰৰ নামত কোটি কোটি টকা হৰলাট কৰিলে আমি কিমান প্ৰতিবাদ কৰিলোঁ আজিলৈকে আপুনি এষাৰ মাত নিদিলে আকৌ আজি আপুনি এই ধুৰন্ধৰকেইটাক আপুনি আকৌ আমাৰ হিয়াৰ মতে জুবিন ক্ষেত্ৰৰ মাটি তেওঁলোকক আপুনি দিবলৈ ৰাজি হৈ গৈছে আপুনি গম নাপাওঁ বুলি কৈছে হা কাৰ ঘৰত কিহে ভাত খালে তালৈকে খবৰ কৰা ৰখা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যদি কয় যে মই গম নাপাওঁ এইটো খুব আচৰিত কথা খুব দুখ লগা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি খুব অসমৰ জনগণে দুখ পাইছোঁ এই কথাত কাৰণ জুবিন দাৰ কাৰণে আমাৰ হিয়া মঠৰ কাৰণে অনলি 10 বিঘা 10 বিঘা আৰু বনিয়াটোৰ কাৰণে 38 বিঘা নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া তেনেকুৱা কাম নকৰিব আৰু এই বনিয়াকেইটা ক'ব বিচাৰিছোঁ ভালে ভালে তহঁতি মাটি আমাৰ জুবিন ক্ষেত্ৰত চমজাই দে অন্যথা কিন্তু অসমীয়া যুৱ মঞ্চই খেদি খেদি পিটন দিম কিন্তু খেদি খেদি পিটন দিয়া হ'ব মাটি এৰি দিয়া নহ'ব জুবিন ক্ষেত্ৰৰ মাটি লোৱা মানে আমাৰ অসমৰ জনগণৰ গাত হাত দিয়া জুবিন ক্ষেত্ৰৰ মাটি এই বনিয়াকেইটাই লোৱা মানে আমাৰ প্ৰত্যেকজন খিলঞ্জীয়াৰ গাত হাত দিয়া গতিকে এৰি দিয়া নহ'ব জুবিন দাৰ লগত যিকোনো ক্ষেত্ৰত যিমান যি হ'লেও ন' কম্প্ৰমাইজ জেল দিয়ে ফাঁচি দিয়ে চৰকাৰে গুলি মাৰে বাৰুণবাৰ কৰি আহিছোঁ যে জুবিন দাৰ ন্যায়ৰ লগতে এতিয়া আমাৰ কি আছে এই 38 বিঘা মাটি এই যি মনোজ জালান ৰাজেশ জালান আৰু যি এই অশোক সিংহালে লৈ ৰাখিছে বিল্ডিং বনাবৰ কাৰণে ব্যৱসায় মুনাফাৰ কাৰণে এইটো হৈ উঠিবলৈ দিয়া নহ'ব এই সম্ভৱ নহ'ব আৰু কেতিয়াও অসমীয়া যুৱ মঞ্চে এৰি নিদিয়ে আৰু আমি গম পাইছোঁ ইতিমধ্যে অশোক সিংহালৰ যি পুতেক আছে সেই পুতেকে বোলে প্ৰটেক্ট বুলি এটা বিল্ডিঙৰ কোম্পানীৰ নাম লৈ বহু মাটি অকুপাই কৰিছে চৰকাৰী মাটি আৰু ইলিগেল টাইপত বহুত বিল্ডিং বনাই আছে গতিকে যদি প্ৰয়োজন হয় অসমৰ জনগণে চব বিল্ডিং লৈ ল'বলৈ বাধ্য হ'ব চব বিল্ডিং চব মাটি সম্পত্তি চব লৈ ল'ম আৰু যদি এটা কথা ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী যদি এই বনিয়াকেইটাৰ প্ৰতি ইমান দৰদ তেতিয়াহ'লে আপুনি যে আপোনাৰ যে হাজাৰ হাজাৰ বিঘাবিলাকত যি বাগান আছে সেইবিলাকত দি দিয়ক আমাৰ আপত্তি নাই ভাই আমাৰ ক'বলগীয়া নাই কিন্তু আমাৰ জুবিন ক্ষেত্ৰত যিসমূহ মাটি আছে আমি কেতিয়াও প্ৰয়োজন হ'লে মৃত্যুবৰণ কৰিম কিন্তু মাটি এৰি নিদিম মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক কিন্তু আমি স্পষ্ট ভাষাৰে কৈ দিছোঁ আৰু স্পষ্ট ভাষাৰে আমি ক'ব বিচাৰিছোঁ এই বনিয়াকেইটাক আমি আজি অসম চৰকাৰক সুধিব বিচাৰিছোঁ কেইজন আমাৰ মন্ত্ৰী বিধায়ক আমাৰ বাহিৰৰ বনিয়াসকল বনিয়াৰ তাত আছে আমাৰ অসমৰ গতিকে আপুনি বনিয়া কিমান মূৰৰ ওপৰত কিয় তুলিছে ভাই আমি বুজি পোৱা নাই টাউনত এক টুকুৰা মাটি নাইকিয়া গ'ল গোটেই বনিয়াই গোটেই শেষ কৰি পেলাই লৈ সেইবিলাক আপুনি দেখা নাই খালি আপুনি দেখি থাকে যে এই বাংলাদেশী ফৰেষ্টৰ মাটি বেদখল কৰিব লাগে আমুকত বেদখল মুক্ত কৰিব লাগে কিয় দূৰত বনিয়াৰ ওপৰত বনিয়াই যে মিহিকেলে লুণ্ঠন কৰিছে আপুনি এইবোৰ দেখা নাই ক'ত কি কৰি আমাৰ কথা নাই কিন্তু এটা অসমীয়া সমস্যা এটা স্পষ্ট কথা আমি ইতিমধ্যে জুবিন দাৰ ন্যায় কাৰণে আমি চলো দিল্লী কাৰ্যসূচী আমি হাতত লৈছোঁ অহা 10 নৱেম্বৰত আমাৰ যন্ত্ৰ মন্ত্ৰত আমাৰ বিক্ষোভ কাৰ্যসূচী আছেই আৰু তাৰ লগতে সমান্তৰালকৈ আমি ক'ব বিচাৰিছোঁ আমি 15 দিনৰ সময়সীমা আমি বান্ধি দিছোঁ চৰকাৰক যে এই যি মাটি বেদখল কৰিব লাগে যি দখল কৰি থৈছে এই যি এই বনিয়া তিনিটাই যি দখল কৰি থৈছে এইটো আমাৰ বেদখল মুক্ত কৰি আমাৰ জুবিন ক্ষেত্ৰত সেই মাটি দি দিব লাগে চিধা কথা স্পষ্ট কথা অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চ কিন্তু হাত সাৱটি বহি নাথাকিম ভয় বান্ধলৈকে যি আমি হাতত ল'বলৈ বাধ্য জেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কৈছিলে যে কংগ্ৰেছ মানে দুৰ্নীতি এতিয়া আমি কম বিজেপি মানে হৈছে এটা চুৰৰ দল বিজেপি মানে হৈছে গৰু চুৰ বিজেপি মানে হৈছে মাটি চুৰ আৰু এতিয়া বিজেপি মানে হৈছে ভোট চুৰ বিজেপি মানে হৈছে সিন্ডিকেট বিজেপি মানে হৈছে দুৰ্নীতি বিজেপি মানে হৈছে উচ্ছেদ বিজেপি মানে হৈছে অসম মাতৃক বহিৰাগত হাতত গতাই দিয়া এটা দল
আজি ৰাহুল গান্ধী ডাঙৰীয়াই যেহেতু এইখন চৰকাৰে বিজেপি চৰকাৰে ভোট চোৰ কৰি শাসনত অধিষ্ঠিত হয় আৰু এই ভোট চোৰি প্ৰক্ৰিয়াৰ সন্দৰ্ভত আজি ৰাহুল গান্ধী ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত তথ্য সহকাৰে প্ৰমাণ দাঙি ধৰে এই সন্দৰ্ভত মই কম কিন্তু তাৰ আগতে আমি সকলোৱে জনাটো দৰকাৰ যে ইলেকশ্যন মানে কি ভোট কোনে দিয়ে ভোট কেনেকৈ হয় গণতন্ত্ৰ মানে কি প্ৰথম কথা গণতন্ত্ৰ মানে হৈছে য'ত জনতাৰ মত চলে তাৰ পিছত আহিলে ভোট কেনেকৈ হয় ভোট দিয়া হয় গোপনীয়তাৰে এজন এজনকৈ আৰ বেৰৰ মাজত কোনেও নেদেখাকৈ ভোট কোনে দিয়ে প্ৰাপ্তবয়স্ক ভাৰতীয় নাগৰিকসকল আৰু উঠি অহা প্ৰজন্মসকলে ভোট দিয়ে তাৰ পিছত আহিলে ইলেকশ্যন মানে কি এই উপৰোক্ত পদ্ধতিটো চমুকৈ যদি ক'বলৈ যাওঁ ইলেকশ্যন বুলি কোৱা হয় এতিয়া ধানটোৱে প্ৰতি কণটো আৰু মানুহটোৱে প্ৰতি মনটো বুলি ক'ব লাগিব কাৰণ আঙুলিৰ যোনে টিপাটো দিয়ে তেওঁহে আভাস তেওঁ সম্পূৰ্ণ ডাঠিও ক'ব নোৱাৰিব আভাস এটা দিব পাৰিব যে এবাৰ কোন প্ৰাৰ্থীজন আগবাঢ়ি আছে বা কোনটো দল আগবাঢ়ি আছে আৰু সমান্তৰালকৈ যদি সামাজিকভাৱে সাৰ্ভে কৰা হয় ৰাইজৰ লগত কথোপকথন কৰা হয় তেতিয়াও এটা আভাস এটা দিব পাৰি যে এবাৰ কোনটো দল আগবাঢ়িব বা কোনে জয়লাভ কৰিব পাৰে কিন্তু বুকু ডাঠি পেলাই কোনেও ক'ব নোৱাৰে যে কোনে জয়লাভ কৰিব কোনে কিমানখন আসন পাব কিমান ভোট লাভ কৰিব মই এই কথাখিনি এই কাৰণে কৈছো কাৰণ অসমত মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে ইলেকশ্যন যেতিয়া হয় তেতিয়া তেওঁ ৰিজাল্ট দিয়াৰ দিনৰ আগত কয় যে আমি আমুক ঠাইত ইমান কেইখন আসন পাম আমি তামুকত ইমান কেইখন আসন পাম আমি ইমান সংখ্যক ভোট লাভ কৰি পেলাই জয় লাভ কৰিম এটা এইবিলাক কথা আমি সন্দেহ নহয় প্ৰমাণ হৈ গৈছে যে তেওঁলোকে ভোট চোৰ কৰা বিজেপি দলটোৱে ভোট চোৰ কৰাত তেওঁলোক পাকৈত আজি যেহেতু মই কৈছোৱে লোকসভা বিৰোধী দলৰ দলপতি তথা জননেতা ৰাহুল গান্ধী ডাঙৰীয়ে হাৰিয়ানাৰ বিগত বিধানসভা নিৰ্বাচনত হোৱা ভোট চোৰি সম্পৰ্কত এক প্ৰকাৰ ক'ব লাগিব হাইড্ৰজেন বোম ৰাইজৰ আগত এৰি দিলে ইলেকশ্যন কমিশন বৰ্তমান সময়ত যদি আমি চাব যাওঁ ইলেকশ্যন কমিশন অফ ইণ্ডিয়া এতিয়া BECI হল অৰ্থাৎ বিজেপি ইলেকশ্যন চিটিং ইনষ্টিটিউট এটা ইলেকশ্যন কমিশন অফ ইণ্ডিয়া হৈ থকা নাই এতিয়া বিজেপি ইলেকশ্যন চিটিং ইনষ্টিটিউট হল কাৰণ বিজেপি মতে ইলেকশ্যন কমিশনে উঠা বহা কৰে বিৰোধীৰ কথাটো নুশুনে দেশৰ জনতাৰ কথাটো নুশুনে কেৱল বিজেপিৰ কথা মতে তেওঁলোকে উঠা বহা কৰে তাৰ প্ৰমাণ আমি ইতিমধ্যে দেখা পাইছো আজি যদি চাবলৈ যায় ৰাহুল গান্ধী ডাঙৰীয়াই তেওঁ উল্লেখ কৰিছে যে ব্ৰাজিলৰ এগৰাকী মহিলা মেথিউ ফেৰাই তেখেতে 10টা ভোট কেন্দ্ৰত 22 বাৰ ভোট দিছে 10টা ভোট কেন্দ্ৰত তেখেতে 22 বাৰ ভোট দিছে ভাবক এইখন চৰকাৰে কেনেদৰে ভুৱা ভোটাৰ্ছ তৈয়াৰী কৰি পেলাই শাসনত অধিষ্ঠিত হয় হাৰিয়ানাত মুঠ ভোটাৰ 2,11,45,000 যোৱা বিধানসভাত যদি চাই নিৰ্বাচনত 25,41,144টা ভোট চুৰি কৰিছে বিজেপিয়ে অৰ্থাৎ প্ৰতি 8টা ভোটৰ বিপৰীতে এটা ভোট চুৰি কৰে বিজেপিয়ে ইয়াৰ ভিতৰত 5,21,619টা ডুপ্লিকেট ভোটাৰ ভুয়া ভোট ভুয়া যাৰ ফটো আছে ভুয়া ফটো লগাই পেলাই 93,21,619টা ডুপ্লিকেট ভোটাৰ ভুয়া ফটোযুক্ত ভোটাৰ হৈছে 93,176টা ভোটাৰ আৰু 19,26,351টা হৈছে বাল্ক ভোটাৰ্ছ 2024 লোকসভা ভোটদান কৰা প্ৰায় 3,50,000 ভোট কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা শুনিলে আচৰিত লাগে এইখন চৰকাৰ কিমান তলত নামিব পাৰে তাৰোপৰি আজি যেহেতু আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ বিস্তৃতভাৱে সংবাদ মাধ্যমৰ সকলো তথ্য দাঙি ধৰিছে মই এটা থুলমূল মোৰ বক্তব্য মই দিব বিচাৰিছো কিছুদিনৰ আগতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ স্বামী পৰকলা প্ৰভাকৰ ডাঙৰীয়াই মন্তব্য কৰিছিল সংবাদ মাধ্যমৰ আগত যে লোকসভা নিৰ্বাচনত ৰিগিং নহলে এনডিএ 213খন আসন আৰু ইণ্ডিয়া মিত্ৰজোঁটে 316খন আসন লাভ কৰিলেহেঁতেন পুনৰবাৰ কৈছো বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ স্বামী পৰকলা প্ৰভাকৰ ডাঙৰীয়াই কৈছিলে সংবাদ মাধ্যমৰ আগত যে লোকসভা নিৰ্বাচনৰ ৰিগিং নহলে এনডিএ 213খন আসন আৰু ইণ্ডিয়া মিত্ৰজোঁটে 316খন আসন লাভ কৰিলেহেঁতেন
ভাবক এইখন চৰকাৰে কিমান তলত নামিব পাৰে এইখন চৰকাৰক আসলে বিজেপি মানে যে কৈছে যে এটা সুৰৰ দল হয় তেওঁলোকে নিজে প্ৰমাণিত কৰিছে আৰু বিজেপি মানে হৈছে এটা মিছলিয়া দল কাৰণ এইখন চৰকাৰ মিছা আৰু সুৰ কৰাৰ বাহিৰে একো কৰিব পৰা না ৰাইজৰ বাবে কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কথাই প্ৰতি মিছা কথা কয় চাবলে যদি যায় উদাহৰণস্বৰূপে তেওঁ কয় যে মোৰ মাতৃ আনৰ ঘৰত বাচন ধোৱা কাম কৰিছিলে ঘৰ মুছা কাম কৰিছিলে সমান্তৰালকৈ সৰুতে বোলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেউতাকৰ লগত ভাৰতবৰ্ষৰ ৰেল মানচিত্ৰত নাম নোহোৱা ষ্টেচনটোত কেটলিলৈ চাহ বিকিছিল য'ত গ্ৰাহকো যোৱা নাছিল গ্ৰাহক নোযোৱা ভাৰতবৰ্ষৰ ৰেল মানচিত্ৰত নাম নোহোৱা ষ্টেচন এটাত কেটলিলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চাহ বিকিছিল USA ভ্ৰমণৰ ফটোবোৰ সকলোৱে ইতিমধ্যে ছ'চিয়েল মিডিয়াত দেখিছে সমান্তৰালকৈ কিশোৰ আৰু যৌৱন অৱস্থাত চুট্টাই পিন্ধি তেওঁ একদম আদ্যবন্ত ঘৰৰ ল'ৰাৰ দৰে যি ফটোশ্বুট কৰিছিলে সেয়াও ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে তাৰোপৰি বিশ্বৰ কোনো বিশ্ববিদ্যালয়ত নথকা এটা বিষয় এণ্টায়াৰ পলিটিকেল চায়েন্সত তেওঁ MA পাছ কৰিছে সমান্তৰালকৈ যদি ভুল হোৱা নাই কানাড়া টিভিত তেওঁ এটা সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে মেকানিকেল ইঞ্জিনিয়াৰিং তেওঁ পাছ কৰিছিলে তাৰ পিছত তেওঁ 35-40 বছৰ তেওঁ ভিক্ষা খুজি খাইছিলে এইখন মই এইখিনি উদাহৰণ এই কাৰণে দিছো কাৰণ এইখন চৰকাৰে মিছা আৰু সুৰৰ বাহিৰে সুৰ কৰাৰ বাহিৰে অন্য একো ৰাইজৰ বাবে একো কাম কৰা নাই এতিয়া প্ৰমাণ হৈ গ'ল পুনৰবাৰ প্ৰমাণ হৈ গ'ল যে এইখন চৰকাৰে ভোট চৰি কৰে আৰু ইলেকশ্যন কমিশ্যন যে এতিয়া যে বিজেপিৰ মতে উঠা বহা কৰে এইটো প্ৰমাণ হৈ গৈছে বিজেপি চৰকাৰখন তিনিটা কামত পাকৈত ইডি CBI ব্যৱহাৰ কৰাত ঘোৰা বেচা কিনা কৰাত আৰু ইলেকশ্যন কমিশ্যনক সময়ে সময়ে ব্যৱহাৰ কৰাত বিজেপি চৰকাৰখন পাকৈত শেষত এটাই কম তখ্ত বদল দো তাজ বদল দো ভোট চোৰকা ৰাজ বদল দো এইটো যোগেদি আপোনালোকে বহুখিনি কথাই গম পাইছে এওঁলোক দুগৰাকীয়ে যিখিনি কথা কৈ গৈছে আচলতে সম্পূৰ্ণ শুদ্ধ আৰু সত্য কথা কৈ গৈছে আপোনালোকে ধৰিব পাৰিছে ৰাইজৰ বেয়া পৰিস্থিতিলৈ গতি কৰি আছে জুবিন দাৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ ৰাজনীতি কৰিছে সেইটো হোৱাটো কোনো বিচৰা নাছিল জুবিন দাই সোনকালে ন্যায় পোৱাটো বিচাৰিছিল আজি ইমান দিন যে গ'ল আজি 2 মাহে হ'বলৈ হ'ল জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা কিন্তু জুবিন দাক লৈ পিনে যে ৰাজনীতি তলে তলে কৰি আছে সকলোৱে দেখি আছে কিন্তু সেইবাবে তেওঁলোকে মাত মাতি আহিছে সামাজিক মাধ্যমৰ যোগেদি বহুতে কিন্তু দেখি আছেগৈ যদিও মুখেৰে মতা নাই কিন্তু চাই আছে সেইবুলিকে নাভাবিব যে সকলো দুৰ্বল সকলো দেখিও নেদেখা ভাও ধৰি আছে নহয় সকলো দেখি আছে জানি আছে চাই আছে কিন্তু ৰাইজৰ আগত সকলোৱে যেতিয়া এবাৰ ওলাই আহিব তেতিয়া কিন্তু বহুত বেয়া পৰিস্থিতি হ'ব সেইবাবে আশাৰে সকলোৱে বাট চাই আছে জুবিন দাৰ ন্যায় পাওক জুবিন দাৰ লগত ৰাজনীতি নকৰিব আৰু জুবিন দাৰ মাটিক যোনটো সমাধি ক্ষেত্ৰ জুবিন দাৰ সমাধি ক্ষেত্ৰৰ মাটিডোখৰক লৈ পিনি যিসকলে এয়া ওলাইছেই নহয় কোনোবা বিজেপিৰ নেতা তেওঁলোকেতো এতিয়া মাটি লৈছে আৰু বহুখিনি কথা এতিয়া পোহৰলৈ আহি আছে আপোনালোকে দেখিয়ে আছে ৰাজ্যৰ পৰিস্থিতি বেয়ালৈ গতি কৰি আছে ৰাজনীতি ধৰা পৰি আছে